কা বিৰোধী প্ৰতিবাদত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত সংবাদ মেল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলত হিংসাত্মক ঘটনাৰ গোচৰ তথা গ্ৰেপ্তাৰৰ তথ্য প্ৰদানৰ লগতে সদৰি কৰে চিকিৎসাধীন আঘাতপ্ৰাপ্তৰ সংখ্যা নিহতৰ সংখ্যা 4 চিকিৎসাধীন হৈ আছে 27 জন হিংসাত্মক ঘটনাৰে জড়িত 190 জনক গ্ৰেপ্তাৰ এই মুহূৰ্তত গুৱাহাটী মেডিকেল কলেজত 27 জন পেশেন্ট যি এডমিট হৈছিল তাৰে 4 জন পেশেন্ট মই আগতে ক'লো যে পৰলোক প্ৰাপ্তি হয় 13 গৰাকী পেশেন্ট ডিসচাৰ্জ হৈছে অৰ্থাৎ তেওঁলোক সুস্থ হৈ ঘৰলৈ ঘূৰি গৈছে আৰু আজিৰ দিনত 10 গৰাকী ব্যক্তি এতিয়াও চিকিৎসাধীন হৈ আছে পুলিচে এতিয়ালৈকে সমগ্ৰ ৰাজ্যত 136টা গোচৰ ৰুজু কৰিছে আৰু 190 জন ব্যক্তিক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে কলাক্ষেত্ৰ আক্ৰমণৰ আৰত কংগ্ৰেছ নেতা গোটেই শংকৰদেৱ কলাক্ষেত্ৰ লণ্ডভণ্ড কৰাৰ নেতৃত্ব লৈছিল জুবেৰ আনম আৰু জুবেৰ আনমক গ্ৰেপ্তাৰ কৰাৰ বাবে ইতিমধ্যে ব্যৱস্থা চলাই ৰখা হৈছে গুৱাহাটীৰ ঘটনাত গ্ৰেপ্তাৰ কৰোঁতে আমি গুৱাহাটীৰ স্থায়ী বাসিন্দাক অভিযুক্ত বা সেই সময়ত আমি খুব কম পাইছোঁ অৰ্থাৎ গুৱাহাটীৰ পাৰ্মানেণ্ট ৰেচিডেন্স বুলি যাক আমি ক'ব পাৰোঁ তেনেকুৱা ব্যক্তিৰ সংখ্যা খুব কম আছে আৰু নামনি অসমৰ বিভিন্ন জাগাৰ পৰা অহা ব্যক্তি এইখিনি স্পটত এৰেষ্ট কৰা বৰপেটা গোৱালপাৰা আৰু নলবাৰী জিলাৰ পৰা অহা ব্যক্তিসকল ইয়াত বেছিকৈ জড়িত সংবাদ মাধ্যমৰ বিভিন্ন ফুটেজ পৰীক্ষা কৰি উচ্চ পৰ্যায়ৰ তদন্ত কৰা হ'ব হিংসাত্মক ঘটনাৰ এই গোটেই ঘটনাখিনি অসম চৰকাৰে অতি সিৰিয়াসলি লৈছে আৰু এই ঘটনাখিনিৰ আৰত কোন জড়িত আছে সেই সম্পৰ্কে এটা ইয়াৰ গভীৰতালৈকে সোমাই যোৱাৰ বাবে এটা জেনেৰেল যেটো আমি কওঁ যে এসআইটি গঠন কৰি বা হাই লেভেল ইনকোয়াৰি কৰি তদন্ত কৰা চেনেল বিলাকত উলোৱা ভিডিও ফুটেজ বিলাক এটা এটাকৈ পৰীক্ষা কৰি যি কেজন স্পষ্টভাৱে হিংসাত্মক ঘটনাত লিপ্ত হৈছিল গোটেইখিনি চোৱাৰ কাৰণে হয়তো ৰাজ্য চৰকাৰে এটা উচ্চ পৰ্যায়ৰ তদন্তৰ কাম হাতত ল'ব সেই বিষয়ে আপোনালোকক আমি অহাকালি জনাব পাৰিম নতুনকৈ কোনো বিদেশী নাহে বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰচাৰ হৈছে উৰা বাতৰি এই একখনৰ মতে কোনো মানুহ কৰবাৰ পৰা আহিব বুলি সেই কথাটো যেটো উৰা বাতৰি প্ৰচাৰ চলিছে এই পৰিপ্ৰেক্ষিতত অসম গভৰ্ণমেণ্টৰ উত্তৰ এইটোৱে বা ভাৰত চৰকাৰ যে ইয়াত কোনো নতুনকৈ অহাৰ সম্ভাৱনা নাই এটো 14 চন কাট অফ আছে গতিকে যি আহিব এই যেটো উৰা বাতৰি দি থকা হৈছে এই মানুহখিনিৰ ওপৰতো আমি চাইছো যে তেওঁলোকে আইনখন পঢ়ি পেলাই আহিব বুলি কৈ আছে নে কাৰোবাক উচ্চতনি দিবৰ কাৰণে আহিব বুলি কৈ আছে গণতান্ত্ৰিক আন্দোলন কৰাটো ৰাইজৰ অধিকাৰ ডেমক্ৰেটিক প্ৰটেষ্ট কৰা সকলোৰে অধিকাৰ আছে তেওঁলোকে ডিসিৰ পৰা পাৰমিশন লৈছে পাৰমিশন লৈ পেলাই তেওঁলোকে এটা ডেফিনিট জাগাত আহিছে পাৰমিশন লৈছে আৰু আমি যদি কৈছো যে পাৰমিশন ইজ গ্ৰান্টেড অনলি আপ টু 4 PM তেওঁলোকে 4টা বজাত শেষ কৰি দিছে সো ষ্টেট গভৰ্ণমেণ্ট হেজ নো ইন্টেনশন টু কন্ট্ৰোল और সেই প্ৰটেষ্টক নিয়ন্ত্ৰণ কৰাৰ বাবে আমি কোনো চেষ্টা কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাই ইতিমধ্যে দিনৰ ভাগত গুৱাহাটীত সান্ধ্য আইন প্ৰত্যাহাৰ কৰা হৈছে পৰিস্থিতি অধ্যয়ন কৰি শীঘ্ৰে ইন্টাৰনেট সেৱাৰ মুকলি কৰাৰ ইংগিত দিলে মন্ত্ৰীগৰাকীয়ে ভিডিঅ' জাৰ্নেলিষ্ট প্ৰণৱৰ সৈতে নয়নজ্যোতি ভূঞা প্ৰাগ নিউজ গুৱাহাটী